নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। মই ধৈৰ্য্যচুকে আপোনালোকে চাই আছে আপডেট অসমৰ মিষ্টাৰ চুকে ক্ৰিয়েশ্যন চেনেলত চাই আছে আপডেট নতুন এটা ভিডিঅ'। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ, নিশ্চয় গম পাইছে আমি প্ৰমোচনো শুনিলোঁ। তাত আছে এটা খুবেই সুন্দৰ গীত, আচলতে প্ৰত্যেক বছৰে দিয়ে আৰু এই বছৰো বিহুৱান 2024 বিহুৱান 2024 কোনে বিহুৱান কোন চিনিয়ে পায় সকলোৱে। নীল আকাশৰ আহি আছে এটা মানে নীল আকাশৰ গীতটি আহি আছে বিহুৱান 2024 আৰু বহুতে কমেণ্ট কৰি আছে কেতিয়া আহিব গীতটি। ডিচেম্বৰতে ৰিলিজ দিব, কেইদিন মাজত মাত্ৰ কেইটামান দিন, আজিও দিব পাৰে নতুবা আৰু কেইদিনমানৰ পাছতো দিব পাৰে, মুঠতে ডিচেম্বৰত দিব আপোনালোকৰ বাবে নীল আকাশে। আৰু ভাল লাগিব বিহুৱান শুনিবলৈ, সকলো অপেক্ষা কৰি আছে যিহেতু নতুন বছৰত নতুন গীত এটাৰ সোৱাদ ল'বলৈ সকলোৱে মন যায়, গতিকে অপেক্ষা কৰি থাকক, অতি সোনকালে দিব নীল আকাশ দাই আৰু ভাল লাগিব। তেখেতৰ গীতবিলাক প্ৰত্যেকটো ভালে লাগে আৰু বিহুৱান শুনিবলৈ সকলোৱে অপেক্ষা কৰি থাকে আৰু আহি আছে আপোনালোকৰ বাবে। আৰু নেক্সট গীতটো লৈ যাওঁ, দুটা গীত লৈ আহিছোঁ আৰু নীল আকাশৰ বিহুৱান গীতটিৰ ইমান প্ৰমোচনো নাই পোৱা, নে অলপমান দি থৈ দিছে, সেইখনকে আপোনালোকক শুনালোঁ প্ৰথমতে যিটো দেখিলে। আপোনালোকে নিশ্চয় গীতটি শুনাৰ পাছতে মই আকৌ আহি গৈছোঁ আৰু আপোনালোকে প্ৰমোটো শুনি গ'ল। মাইনা হিমাদ্ৰীৰ খুব এটা সুন্দৰ গীত, তোক মৰমতে ৰাখিম মাইনা হিমাদ্ৰীৰ প্ৰত্যেকটো গীতে মোৰ ভাল লাগে, সেইবাবে মই ভাবিলোঁ যে আপডেট এটা মাৰি দিওঁ। তেখেতৰ এইটো গীতো খুব ভাল লাগিছে মোৰ শুনি, ভাল লাগিব, সকলো ছোৱালীবিলাকে ভাল পাব, যিসকলে ৰিলছ বনায় তেওঁলোকে গৈ প্লিজ মাইনা হিমাদ্ৰীৰ চেনেলৰ মানে ইনষ্টা আইডিলৈ গৈ পিনে গীতটি প্ৰমোটো এভেইলেবল আছে, আপোনালোকে চাৰ্চ কৰি আপোনালোকে ৰিলছ বনাওক, ভাল লাগিব, খুব ধুনীয়া হৈছে আৰু খুব কম দিনৰ ভিতৰতে আপলোড দিব গীতটি। আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল, লগ পাইছোঁ মোৰ এটা ভিডিঅ'ত। আপোনালোকে বিহুৱান গীতটি শুনিবৰ বাবে কিমান অপেক্ষা কৰি আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানে।